নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট এটা কৰি জনাবচোন। তো বিএসএনএলৰ বাবে এতিয়া জিঅ' পৰি গৈছে সমস্যা। আমাৰ ভাৰতবৰ্ষত আটাইতকৈ সস্তাত বিএসএনএলৰ বাহিৰে অন্য কোম্পানীয়ে ৰিচাৰ্জ কম দামত কোনো নিদিয়ে। কেৱল বিএসএনএলে ভাৰতৰ ভিতৰতে আটাইতকৈ সস্তাত ৰিচাৰ্জসমূহ প্ৰদান কৰে বৰ্তমান সময়ত। আজিৰ পৰা এক বছৰ আগততো বিএসএনএলৰ নামেই নুশুনিছিলে মানুহে, কিন্তু এতিয়া বিএসএনএলৰ সিম বিলাক লাহে লাহে মানুহে ব্যৱহাৰ কৰিবলৈ লৈছে। কাৰণ বাকি এয়াৰটেল ভোডাফোন আইডিয়াই যেহেতু ৰিচাৰ্জৰ দামটো বঢ়াই দিলে, তো সেই সময়ত যিবিলাক মানুহে নেকি এটা অল্টাৰনেটিভ সিম কাৰ্ড ৰাখি থৈছিলে, সেই অল্টাৰনেটিভ সিম কাৰ্ডটো এতিয়া কি কৰিছে বিএসএনএললৈ কনভাৰ্ট কৰিছে। আৰু বিএসএনএলৰ যেহেতু কম দামতে ৰিচাৰ্জ কৰিব পৰা যায়, তো সৰু সৰু ৰিচাৰ্জ কৰি বিএসএনএলৰ সিম বিলাক ৰাখি থৈছে যাতে নাম্বাৰটো থাকি গুচি যায়। এতিয়া বিএসএনএলক লৈ ইমান প্ৰবলেম হোৱা নাছিলে টেলিকম কোম্পানীসমূহৰ, ধৰি লওক জিঅ'ৰ, ধৰি লওক এয়াৰটেল, ধৰি লওক ভোডাফোনৰ, কিন্তু এতিয়া সমস্যাত পৰি গৈছে। এতিয়া জিঅ' সমস্যাত পৰি গৈছে, এতিয়া এয়াৰটেল সমস্যাত পৰি গৈছে, এতিয়া ভোডাফোন সমস্যাত পৰি গৈছে বিএসএনএলক লৈ এতিয়া বিৰাটেই ডাঙৰ সমস্যাত পৰিছে। আৰু এই 2025 চনতটো আৰু সাংঘাতিক সমস্যাত পৰিব। তো বন্ধু বান্ধৱীসকল, কিয় এনেকুৱা হৈছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডু গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলত পাই থাকিবৰ কাৰণে। তো এয়াৰটেল আৰু জিঅ'য়ে কি কৰিলে, তেওঁলোকৰ ডাটাৰ স্পীড বঢ়াবৰ কাৰণে এয়াৰ ফাইবাৰ এয়াৰটেলে লঞ্চ কৰিলে তেওঁলোকৰ এক্সট্ৰিম ফাইবাৰ নেকি, আৰু জিঅ'য়ে লঞ্চ কৰিলে তেওঁলোকৰ এয়াৰ ফাইবাৰ। তেওঁলোকে ভাল ইণ্টাৰনেট স্পীডো প্ৰদান কৰিলে আৰু লগতে টিভি চেনেল ফ্ৰী দি দিলে, ছেটঅপ বক্স এটা ফ্ৰী দি দিলে যে আপোনালোকে টিভিও ব্যৱহাৰ মানে বেলেগ টাটা স্কাই ডিছ টিভি ব্যৱহাৰ কৰিব নালাগে, আপোনালোকে এয়া লওক আৰু লৈ আপোনালোকে টিভিও চাওক, বিন্দাছ চাওক, কোনো প্ৰব্লেম নাই। প্ৰত্যেক মাহে 700 টকাত 1000 GB ডাটা আপোনালোকে লৈ লওক, কিমান মন যায় টিভি চাওক, কিমান মন যায় মোবাইল চলাওক, কোনো প্ৰব্লেম নাই। তো কি কৰিলে এয়াৰটেল আৰু জিঅ'য়ে এইটো ফেচিলিটি দি দিলে প্ৰত্যেককে। এতিয়া প্ৰত্যেকে কি কৰিলে, প্ৰত্যেকৰ ঘৰে ঘৰে আপোনালোকে বৰ্তমান যদি টাউন অঞ্চলত চাবলৈ যায় এটা হয়তো এক্সট্ৰিম ফাইবাৰ নতুবা জিঅ' ফাইবাৰ লাগি আছে। মানে সবে ভাল ইণ্টাৰনেটৰ প্ৰয়োজন হৈছে ন, ভাল ফেচিলিটি পাইছে। এটা এয়াৰ ফাইবাৰ যদি লগাই লয় কিমানখিনি টিভি চেনেল ফ্ৰী কৰি পায়, আৰু লগতে আপোনাৰ প্ৰত্যেক মাহে 700 টকাকৈ ৰিচাৰ্জ কৰিলে 1000 GB কৈ ডাটা পায়, কিমান এটা ভাল ফেচিলিটি। তো সেই সময়তে বাপেকে বিএসএনএলে কি কৰি দিলে, এতিয়া বিটিভি নামৰ এটা তেওঁলোকৰো সেই একেই ফেচিলিটি আগবঢ়োৱা এটা ছেটঅপ বক্স লঞ্চ কৰি দিলে, যিটো এতিয়াৰে পৰা ব্ৰডবেণ্ড কানেকশ্যনৰ লগত লাভ কৰিব। মানে বিএসএনএলৰ ব্ৰডবেণ্ড কানেকশ্যনৰ লগত লাভ কৰিব, য'ত 300টা টিভি চেনেল ফ্ৰী পাব আৰু কেইবাটাও OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব। লাভ কৰিব এতিয়া বিএসএনএলৰ ব্ৰডবেণ্ড ল'বৰ বাবে। এতিয়া বিএসএনএলৰ ব্ৰডবেণ্ড ল'বৰ কাৰণে অকণমান কষ্টলি পৰে, কিন্তু এয়াৰটেল আৰু জিঅ'ৰ যি নেকি ব্ৰডবেণ্ড কানেকশ্যন বা ব্ৰডবেণ্ড নহয়, সেয়া এয়াৰ ফাইবাৰ কানেকশ্যন ল'বৰ কাৰণে বৰ বিশেষ তেওঁলোকৰ কষ্টলি নহয়, 2000-3000 ভিতৰত হৈ যায়। বিএসএনএলৰ প্ৰায় 6-7 হাজাৰ টকা পৰেগৈ। কিন্তু বিএসএনএলৰ এটা প্লাছ পইণ্ট হ'ল কি, নেটৱৰ্ক স্পীড বহুত ভাল এয়াৰটেল আৰু জিঅ'ৰ তুলনাত ব্ৰডবেণ্ড কানেকশ্যনৰ। তো তেওঁলোকৰ প্ৰত্যেক মাহৰ যি নেকি ৰিচাৰ্জ প্লেন সেয়াও কম বিএসএনএলৰ, কিন্তু এয়াৰটেল আৰু আপোনাৰ জিঅ'ৰ যথেষ্ট পৰিমাণৰ বেছি। এতিয়া বিএসএনএলে যেতিয়া নেকি বিটিভি লঞ্চ কৰি দিলে, বাকীকেইটা কোম্পানীটোৰ মাথা গৰম হৈ গৈছে। সেইটোৱে তাতকৈ আৰু এটা ধামাকা খবৰ কৰি দিলে কি বিএসএনএলে, 2024 চনৰ শেষৰ ফালে তেওঁলোকে প্ৰায় 15,000টা টাৱাৰ লঞ্চ কৰি দিলে, আৰু খুব কম সময়ৰ ভিতৰতে আৰু 20,000টা টাৱাৰ লঞ্চ কৰিব, 4G টাৱাৰ, ডাইৰেক্টলি 4G টাৱাৰ আৰু 20,000টা লঞ্চ কৰিব বুলি জনাইছে বিএসএনএলে। এতিয়া অকণমান সমস্যাত পৰি গৈছে। ইমান দিনে ভোডাফোন আইডিয়া, এয়াৰটেল আৰু জিঅ'য়ে বিএসএনএলক মানে হালকেমেই লৈ আছে। হালকেমে এই কাৰণে লৈ আছিলে কাৰণ তেওঁলোকৰ ইণ্টাৰনেট স্পীড বৰ বিশেষ ভাল আছিলে, 2G আৰু 3G লাগি আছিলে বিএসএনএলে। তো মানুহে সিম কাৰ্ড লৈছিলে বিএসএনএলৰ ঠিকেই, কিন্তু ব্যৱহাৰ কৰিছিলে জিঅ' বা এয়াৰটেল বা ভোডাফোনক, কাৰণ জিঅ' ভোডাফোন এয়াৰটেলৰ নেটৱৰ্ক
কানেক্টিভিটি 4G ইতিমধ্যে আহি গৈছে এয়াৰটেলৰ 5G আহি গৈছে জিঅ'ৰ 5G আহি গৈছে সব জেগাত নাপায় সেইটো বেলেগ কথা কিন্তু আহি গৈছে 4G সব জেগাতে পায় তো সেই কাৰণে তেওঁলোকে টেনচন কৰা নাছিলে যে BSNL ললে কি হ'ব আমিতো ভাই অলৰেডি 4G ক্যাপচাৰ কৰি আছো তো গতিকে মানুহে 4G টো চলাব কিন্তু BSNL যেতিয়া নেকি হঠাতে এটা ধামাকা দি দিলে না এতিয়া টেনচনত পৰি গৈছে কাৰণ এতিয়া মানুহে জিঅ' আৰু ভোডাফোনক অল্টাৰনেটিভ সিম কাৰ্ড ৰূপে ব্যৱহাৰ কৰিবলৈ ল'ব আৰু চলাব কি BSNL কাৰণ BSNLত ৰিচাৰ্জ প্ল্যান বিলাক খুবেই সস্তা গতিকে সস্তাটোত যাব নে দামীটোত যাব মানুহে নিশ্চয় সস্তাটোত যাব এতিয়া দেখা যাওক খেলখন এতিয়াহে জমিব তো BSNL যেতিয়াই নেকি তেওঁলোকৰ নেটৱৰ্ক কানেক্টিভিটি আৰু বৃদ্ধি কৰি দিব তেতিয়া মইতো ঘৰৰ যিমানখিনি সিম কাৰ্ড আছে গুটেইখিনি বাপেকে BSNL কনভাৰ্ট কৰি লম আপুনি কৰিব নে নকৰিব কমেন্ট এটা কৰি জনাব তো আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনেকুৱা পালে কমেন্ট এটা কৰি জনাব যদি ভাল পালে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয়